সংবিধানৰ শপত লোৱা মুখ্যমন্ত্ৰীৰ পক্ষপাত দুষ্ট আচৰণ মুকলিকৈ দিছে মিয়াক হাৰাশাস্তিৰ নিৰ্দেশ এছআৰৰ নামত জনতাক হাৰাশাস্তি বিজেপি কৰ্মীৰ ভুৱা অভিযোগ দাখিল হেনো জাতীয় দায়িত্ব কৈছে আকৌ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমত বাংলাদেশী মিয়া আহিছে যদি এছআৰত এজনেও নটিচ নাপায় তাৰ মানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ কালি যদি কোনোবাই কয় অসমত বিদেশী আছে তেতিয়াহ'লে তেওঁলোকে কি ক'ব যদি বিদেশী আছিল এছআৰত কিয় এখনো কমপ্লেইন নগ'ল গতিকে এছআৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছিল অকল বিজেপিৰে নহয় বাকী দল সংগঠনৰো দায়িত্ব আছিল বিজেপিয়ে অকল মুখে দিয়ে কাম নকৰে হাতে কামেও কাম কৰে আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছো মানে আছোৱেই সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিছে নহলে সকলো স্বদেশীয় হৈ গ'লহেঁতেন এতিয়া এই দৃশ্যটোলৈ মন কৰক এয়া বিলাসীপাৰা সমষ্টিৰ চাপৰ ৰাজচক্ৰৰ কাৰ্যালয় ৰণক্ষেত্ৰলৈ পৰিণত হৈছে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ বুধবাৰে বহু অজ্ঞাত অভিযোগকাৰীৰ অভিযোগৰ ভিত্তিত প্ৰায় 2000 লোকক মতা হৈছিল শুনানিৰ বাবে কিন্তু নাছিল কোনো শৃংখলাবদ্ধ ব্যৱস্থা আৰু দিনৰ 1 বজালৈ নাহিল কোনো বিষয়া যাৰ বাবে প্ৰথমে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ আৰু তাৰ পিছত পৰিস্থিতিয়ে এই ৰূপ ধাৰণ কৰে অশোক সিংহী নামৰ বিজেপি নেতাৰ বিৰুদ্ধেও জনতাক উদ্দেশ্য প্ৰণোদিতভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ অশোক কুমার সিংহী তোমার যে অন্যায় তোমার যে দাদাগিরি তুমি গরিয়া মরিয়া চিনি নাপায় সরিয়া বলি কোয়া তোমার রাইজে এবার তোমাক উচিত শিক্ষা দিবার অশোক কুমার সিংহী নামৰ অপদার্থ জানোয়ার পিশাচ মিচুলিয়া ভোটচোর অশোক কুমার সিংহী এইবার তেওঁক শিক্ষা দিব লাগিব আৰু অশোক কুমাৰ সিংহী ঢেঙি নেংটা কৰি ৰাইজে পিটিব লাগিব এই বদমাশজন তেওঁ গৰিয়া মানুহক চিনি নাপায় এই মাৰোৱাৰী বনিয়া গোষ্ঠী এই বদমাশজনে আমাৰ মাজত হিন্দু মুছলমানৰ সংঘাত লগাবৰ চেষ্টা কৰি আছে প্ৰায় 2000 মানুহক এনেকে হিয়াৰিঙত মাতা হৈছে ৰাতিপুৱা 9:30 বজাৰ পৰা হিয়াৰিঙত মাতা হৈছে তো মানুহখিনি যেহেতু হিয়াৰিঙত মাতা হৈছে মানুহখিনি আহি উপস্থিত হৈছে কিন্তু এতিয়া আপোনালোকে সময়টো চাওক এতিয়া 12 বাজি গৈছে এতিয়া 12 বাজিছে কিন্তু হিয়াৰিঙৰ নামত মানুহখিনিক কেৱল অত্যাচাৰ কৰি থকা হৈছে কোনো ধৰণৰ হিয়াৰিং সিস্টেমেটিকভাৱে কোনো ধৰণৰ হিয়াৰিং এই কাৰ্যালয়ত চলি থকা নাই আজি হিয়াৰিঙৰ নামত 2000 মানুহক আপোনালোকে চাপৰ সাৰ্কুলত মাতি পেলাই কেৱল কোনো বিষয়াক নামাতাকৈ এতিয়া শুনিবলৈ পাইছো কেৱল ডকুমেণ্টছটো কোনোবা বিষয়াজনে জমা লৈ আছে আৰু কৈছে যাওক আপোনালোক একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসাংবিধানিক মন্তব্য নকৰাৰ আহ্বান জনতাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে এওঁলোকক হাৰাশাস্তি কৰিবলৈ মই নিৰ্দেশ দিছোঁ এওঁলোকৰ নাম কাটিব লাগে ফৰ্ম 7ৰ জৰিয়তে এওঁলোকক ভোটৰ লিষ্টৰ পৰা নাম কাটিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে এজন সংবিধানৰ এটা পদত থাকি পেলাই তেওঁ আইনক অৱমাননা কৰি সংবিধানক অৱমাননা কৰি তেওঁ এইটো বহুত ডাঙৰ অপৰাধ কৰিছে যিসকল ভাৰতীয় মানুহ তেওঁলোকক তেওঁ এনেকে নাম কৰ্তন কৰিব নোৱাৰে এই যোৱা 21 চনত তেওঁলোকে যদি ইয়াত ভোট দিব পাৰিছিলে এতিয়া তেওঁলোকক সেই ভোটাৰসকলৰ জৰিয়তে তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু এইবাৰত তেওঁলোকৰ নাম কৰ্তন কেনেকৈ কৰিব সেইটোৱে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ তেওঁ এই আইন বিৰোধী যাতে কাম নকৰে আইন হাতত তুলি নলয় ৰূপহীহাটৰো শিঙিমাৰী উন্নয়ন খণ্ডত শুনানিৰ বাবে হাতে হাতে নথিলৈ উপস্থিত হ'ল 115টা পৰিয়াল নামৰ বিসংগতি বয়সৰ বিসংগতিৰ অভিযোগ লৈ উপস্থিত হ'ল লোকসকল ইফালে তেজপুৰ সমষ্টিটো আৰম্ভ হ'ল ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম প্ৰায় 3000 মুছলমান পৰিয়ালক এক প্ৰকাৰ টাৰ্গেট কৰি প্ৰেৰণ কৰা হ'ল জাননী গোৱালপাৰাত এছআৰৰ বিৰুদ্ধে প্ৰতিবাদ সিপিআই দলৰ নেতা কৰ্মীসকলে সাব্যস্ত কৰিলে এই প্ৰতিবাদ
লক্ষণীয় কথাটো হ'ল গোৱালপাৰাত জাননী আহিল মুক্তিযুঁজাৰু পৰিয়াললৈও। মোৰ নানীৰ নানা, মোৰ নানীৰ নাম ব্ৰিটিছ আৰু মাৰাক ফ্ৰম মেঘালয় হয়। মই ৰতন সিং আছিল, সুবেদাৰ আছিলে, তেওঁ ৱৰ্ল্ড ৱাৰত যুদ্ধ কৰিছিলে, ঠিক আছে। মোৰ দেউতা হুছেইন আলী, তেওঁ কৃষ্ণাৰ পাটগিৰি ফেমিলি ৰিলেশ্যন হয়, ৰিলেটেড আমি। আৰু মোৰ যে বিয়া হৈছে এইটো হৈছে আফটাৰ মানে এটা স্বাধীনতা সংগ্ৰামী। মোৰ দাদী এতিয়াও পেঞ্চন পাই আছে। গতিকে আমাৰ নিচিনা যিবিলাক মানুহ সন্দেহযুক্ত বুলি অবজেকশ্যন দিছে, মই চেলেঞ্জ কৰিছোঁ আপোনালোকৰ আগত, সেই মানুহখিনি খবৰ লওক। সেই মানুহখিনি হেমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বুলি ক'ব লাগিব, গুণ্ডা পালিত এটা পাৰ্টি বনাইছে। সিহঁতে বিজেপিৰো নহয়, সিহঁতে খালি অকল হিন্দু মুছলিম কেঁচাল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সৃষ্টি কৰি আছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।